Hello everyone, here বৰফে ঢাকি ৰখা পাহাৰখনৰ ধুনীয়া দৃশ্য চাইছে মোৰ ভিডিঅ'ত আপোনালোককো স্বাগতম জনালো ৰাতিটো ধুনীয়াকৈ টেণ্টত কটালো আগৰ ভিডিঅ'ত কৈছো আহি পাইছিলো টেণ্টত কটাই উঠি এতিয়া যাম আমি মন্দিৰলৈ তাৰ বাবে ৰেডি হৈ ললো ফাইনালি মন্দিৰত গৈ আছো এতিয়া মাথাত বহি গৈছে বহুত বেছি ঠাণ্ডা ন একদম মানে গৰমৰ পৰা আহি তো এতিয়াহে মন্দিৰ দৰ্শন হ'ল তো ধুনীয়াকৈ অসমীয়া মুগা সাজযোৰ পিন্ধিছোঁ লগত আনিছোঁ চেলেং এখনো দেই এনেকৈ লগাই ল'ম পূজা কৰোঁ আপোনালোকে যিমানখিনি পাৰোঁ দেখুৱাই থাকিম বাৰু দেই ঠাণ্ডা আছিলে বাৰু যোনে যিমানখিনি বাৰু পিন্ধে আমি পিন্ধা নাছিলোঁ দেই কিয় জানে এনে অসমীয়া মুগাৰ সাজযোৰ নেদেখিব যে সেইকাৰণে আমি নিপিন্ধিলোঁ ঠাণ্ডাটো অকণমান সহ্য কৰি ল'লোঁ বাৰু আৰু আপোনালোকে আমি টেণ্টত যিখিনি আছোঁ তাৰপৰা 2 কিলোমিটাৰ কিন্তু সেইখিনিও যদি আপোনালোকে ঘোঁৰা বা পিঠু ল'ব বিচাৰে পাব তাৰে পাছত আমি এনেদৰে গৈ আছোঁ গৈ আপোনাৰ লাইন পাতিব লাগে লাইন পাতি আকৌ টোকন ল'ব লাগে লাইনত গৈ আপুনি তাৰ বাবেও আপোনালোকে ধৰক যিমানজন যায় তাৰে কোনোবা এজনে টোকন এটা লৈ ল'লেই হয় তাৰমানে অকল ৰেজিষ্ট্ৰেশ্যনৰ কাগজখন দি এইটো নহয় যে আটাইখিনি মানুহ যাব লাগে তেনেকুৱা কোনো ধৰণৰ নিয়ম নাই এজনে গৈ আপোনাৰ ধুনীয়াকৈ টোকনটো বনাই ল'ব পাৰে তো তেতিয়াহে আপোনাক লাইনত সোমাবলৈ দিব নহ'লে নিদিয়ে লাইন গৈ আধাতে আপুনি আকৌ নহ'লে উভতি আহিব লাগিব আৰু এয়া যে দেখিছে এইটো হেলিপেড ইয়াতে যদি হেলিকপ্টাৰেৰে যায় কোনোবা তেতিয়াহ'লে একেবাৰে নিচেই ওচৰতে মন্দিৰৰ একেবাৰে সমীপত নামিব পাৰিব আৰু অকণমান খোজকাঢ়ি গ'লে মন্দিৰ পাবগৈ আৰু যিসকলে নোৱাৰে পাৰিব তেনে এনেদৰে যাব কিন্তু আমাৰে গ্ৰুপৰ কোনোবাই বিচাৰিছিল উভতি আহোঁতে কিন্তু তেনে আগতীয়াকৈ বুকিং হ'ব লাগে নহ'লে পোৱাটো অসম্ভৱেই টিকট আগতে অনলাইন বুকিং কৰি ল'ব পাৰে সেইটো সুবিধা আছে আৰু এইটো দেখিছে যে এইটো লাইন আমি ইয়াৰ পৰা লাইন পাতিছোঁ আপোনাৰ এতিয়াও দেখিছেনে মন্দিৰ দেখা নাপায় 1.5 কিলোমিটাৰ আৰু সকলোতকৈ আচলতে একদম ওচৰত গৈহে মন্দিৰটো দেখা আৰু মুগাৰ সাজযোৰ পিন্ধি গৈছোঁ অকণমানতো নিজক ফটো উঠিব লাগিব ন তেতিয়াহে ধুনীয়া লাগিব আৰু ইমান ঠাণ্ডা কিন্তু লাগিছিল দেই তথাপিও জেকেট পিন্ধা দেখিছে মানুহবোৰে একদম টুপি গ্ল'ভ চব লগাইছে তো আমি দুজনীয়ে পিন্ধা নাই আমি দুজনী পূৰা মুগাৰ কাপোৰ পিন্ধি গৈছোঁ গৈ পূৰা একদম মানে ভিডিঅ' বনোৱাত বিজি আৰু এইটো দীঘলীয়া লাইন একদম পূৰা বহুত দীঘল লাইন দেই এইটো সেই লাইনটোৰে আমি গৈ আপোনাৰ ধৰক 3 ঘণ্টামান লাগিছে লাইনটোতে আমাৰ এইটো লাইন ইয়াতে থাকি তাৰপিছত মানুহবোৰে ভিডিঅ' বনাই আছে আৰু সেইদিনাখন কিন্তু বৰষুণ দিছিলে ৰাতিপুৱা আমি গৈ থাকোঁতে পোৱা নাই বাৰু তাৰপাছত এইয়া সৰু এখন দুখন দোকান আছে বহুত দোকান নাই প্ৰসাদ পাব ভালেই বাৰু ব্যৱস্থা আৰু আপোনালোকে যদি লাইন নাপাতি এনেদৰে ছাইডেৰেও গুচি যাব পাৰে কিন্তু ছাইডেৰে গ'লে আপোনালোকে মন্দিৰৰ ভিতৰত সোমাব নোৱাৰে বাহিৰৰ পৰা আপোনালোকে উভতি আহিব লাগিব সেইকাৰণে অকণমান ধৈৰ্য সহকাৰে যদি লাইনত থাকে তেতিয়া নিশ্চয়কৈ পাৰে সোমাবলৈ আৰু যদি ৰাতি আহে বা 7টাৰ পিছত আহে তেতিয়া কিন্তু লাইন ইমান বেছি নাথাকে ৰাতিপুৱা সময়খিনিত অকণমান ভিৰ হয় এইয়া আহি পাই গ'লোঁ কেদাৰনাথ মন্দিৰ একদম সন্মুখত চাওকচোন ইমান যে ভাল লাগিছে না দেখি মন্দিৰটো একদম মানে কেনেকুৱা লাগিছে নেদেখি যেতিয়ালৈকে সন্মুখত আহি নাপায় আৰু কিছুমানে পূজা কৰি গৈ আছে আমি গৈ আছোঁ এতিয়াও অলপ দেখিছোঁ একদম চাই থাককচোন দেই আপোনালোকেও যে ওচৰত আহি পাইছিলোঁ একদম মানে বিশ্বাস হোৱা নাই দেই একদম যে কেদাৰনাথত আছোঁ বৰ্তমান একদম আৰু ওচৰত আপোনালোকক সেইগুলো সেৱা জনাম একদম মানে মনটো আনন্দৰে ভৰি পৰিছে ইমান কষ্টৰ মূৰত ইমান দিনৰ অপেক্ষা আনন্দ উলাহে নধৰা হৈছে দেই একদম কেদাৰনাথ বাবাৰ চৰণত সেৱা জনালোঁ প্ৰথমে জনাই ইছৰাম আহি যে পালোঁ তাৰপিছত সেৱা কৰি ভিতৰত যিহেতু আপোনাৰ মোবাইল নিবলৈ নিদিয়ে তো ভিতৰৰ ভিডিঅ' কৰিব নোৱাৰি তো আমি ধুনীয়াকৈ বাহিৰত সেৱা কৰি বাহিৰত ওলাই আহিলোঁ আহি মেলি ইয়াত দেখিছেনে ফুট এটা লওঁ কাৰণ ফুটটো ইয়াতে বৰ ধুনীয়া লাগে সকলোকে ইমান ধুনীয়াকৈ ফুটটো দিয়ে আৰু এই বাবাজনেও ধুনীয়াকৈ ফুটটো বনাই দিলে তাৰ বিনিময়ত বাৰু 20 টকা লৈছে বেছিও নলয় তো ধুনীয়াকৈ তেওঁ একদম পূৰা কালাৰ বেলেগ কৰি লগাই দিছে আৰু এনেকুৱা ভাল লাগিছে নহয় যেতিয়াও সন্মুখত গৈছোঁ মানে একদম প্ৰকাশ কৰিব নোৱাৰি যিটো আপোনাৰ কয় ন স্বৰ্গৰ বতাহ বলে সঁচাকেই স্বৰ্গৰ বতাহ বলে ভগৱানো যে এনেকুৱা জেগা এটা স্থিতি লৈ আছে মানে ভাবিবই নোৱাৰি আৰু ইমান কষ্টৰ অন্তত ইমান অপেক্ষাত খোজকাঢ়ি গৈ একেবাৰে আপোনাৰ না হেলিকপ্টাৰত গ'লোঁ না ঘোঁৰাত গ'লোঁ খোজকাঢ়ি গৈ যে ইমান ধুনীয়াকৈ বাবাৰ সেৱা ল'ব পাৰিলোঁ ন সেইটো সকলোতকৈ ভাল লগা কথা পাৰিলে আপোনালোকেও খোজকাঢ়ি যাবচোন দেই খুব ভাল লাগে পাৰিব নোৱাৰাৰ কোনো কথাই নাই অকণমান কষ্ট কৰি গ'লে নিশ্চয় পাৰিব আৰু খোজকাঢ়ি গৈ সেয়া জনোৱা কথাটো বেলেগ আৰু সেইফালে আছে আপোনাৰ ভৈৰৱ বাবাৰ মন্দিৰ কিন্তু মোৰ যোৱা নহ'ল কাৰণ কিয় আমি আকৌ উভতিব লাগে দেৰি হয় কাৰণে আমি নগ'লোঁ তাতেই
ধুনীয়াকৈ সেৱা কৰিলোঁ, ভিডিঅ' বনালোঁ, ফটো বনালোঁ, আৰু বা জীৱনত কেতিয়া দ্বিতীয়টো চান্স পাওঁ সেইটোতো ক'ব নোৱাৰি ন। আৰু এয়া চাওক ফুট লগাইছে, ওম লগাইছে, ত্ৰিশূল লগাই দিছে বেলেগ বেলেগকৈ একদম ধুনীয়াকৈ, সেইটো ভিডিঅ' আকাৰে ধুনীয়াকৈ ৰাখি থৈ দিলোঁ। কাৰণ কিয় লাগিব ন, এইয়া মোৰ হৈ গ'ল ফুট, চাওক চাব পাৰে, ভাল লাগিছেনে বাৰু? এইয়া একদম মন্দিৰৰ সন্মুখত চাব দেই, এইয়া মানুহৰ ভিৰ চাওক, দেখিছেনে? আৰু 10 তাৰিখে খুলিছিলেহে, আমি 19 তাৰিখে সেৱা জনাইছোঁ। এইটো আপোনাৰ চাব পাৰে, ফুলবোৰ অকণমান শুকাইছে, কাৰণ বহুত বেছি শুকোৱা নাছিলে, কাৰণ 10 তাৰিখে মন্দিৰভাগ খোলা হৈছেহে। আৰু তাৰে মাজত একদম ভিডিঅ' ফটো প'জ দি একদম মানে তৎপোৱা নাই, আৰু ইমান ফূৰ্তি লাগিছে নহয়। আৰু সেৱা জনালোঁ পূৰা একদম বাবাক, সকলোৰে ভাল কৰক, মংগল কৰক, সকলোৱে ভালে কুশলে থাকক। আৰু যিসকলে যাব ইচ্ছা কৰি আছে যাব পাৰে, কিন্তু তাতে কি হয় জানে, অক্সিজেনৰ লেভেলটো অকণমান কমি যায়, সেই হেতুকে কৰ্পূৰ কিনিব পায় ৰাস্তাত, কৰ্পূৰ শুঙিও যাব পাৰে, বা অক্সিজেন স্প্ৰে পায়, বা অক্সিজেন মাস্ক পায়, গোটেইখিনি সুবিধা থাকে, কোনোবাই যদি নাজানেও ল'ব পাৰে। আৰু এইজন বাবাক পাই গ'লোঁ, দেখিছে নেকি, একদম আশীৰ্বাদ দিছে আৰু পূৰা ফুট দিছে। তাৰপিছত সেৱা জনালোঁ, দান পাত্ৰত আপোনালোকে দিব পাৰে, তাতে কোনো ধৰণৰ চাকিৰ ব্যৱস্থা মই নেদেখিলোঁ দেই, ধূপ জ্বলাব পাৰি, অকণমান ছাইডত জ্বলালে আপোনালোকে। আৰু পিছত অৱশ্যে ৰছীৰ ভিতৰতো কিছুমানে সোমাব দিলে দেই, প্ৰথমে দিয়া নাছিলে, পিছত আমি অকণমান ৰখি থাকোঁতে সোমাব দিলে। তাৰপিছত আৰু যে এই প্ৰলয় আহিছিল, প্ৰলয়ৰ সময়ত যে শিলটো বচাইছিল, মন্দিৰৰ পিছৰ ভাগতে আছে বাৰু। আৰু আপোনাৰ ভীমবলী বুলি যিটো কয় সেইটো আছে পিছফালে, আৰু আপোনালোকে তাৰে পিছফালে আছে অমৃতকুণ্ড, যিটো আপোনাৰ পানী আপোনালোকে লৈ আহিব পাৰে ঘৰত, সৰু সৰু মানে এনেকুৱা থাকে টেমাৰ নিচিনা, তাতে ধুনীয়াকৈ অমৃতকুণ্ডৰ পানীও ঘৰলৈকে লৈ আহিব পাৰে। প্ৰসাদ যিটো কিনো আমি, প্ৰসাদৰ টোপোলাতে থাকে, সেইটো পেকেটটোতে আপোনালোকে ঘৰত আনি ৰাখি থ'ব পাৰে এইটো। আৰু এইফালে চাওক মানুহবোৰ ফটো উঠাত ব্যস্ত, কাৰণ লাগিবই ন, স্মৃতিবোৰ ৰাখি থ'ব লাগিব, স্মৃতিবোৰ ধৰি ৰাখিবলৈ। আৰু এইজন দেখিছেনে, শিৱ ভক্ত, একদম দাড়ি চুলি দীঘল কৰি লৈছে, তাকো উঠাই দিলোঁ বাৰু ভিডিঅ'ত অকণমান। আৰু এইফালে মুগাৰ সাজযোৰ পিন্ধাই কিন্তু সকলোৱে কৈছে দেই ভাল লগা বুলি, কাৰণ তেনেকুৱা জেগা এটাত আমাৰ অসমীয়া সাজযোৰৰ গুৰুত্বই বেলেগ। আৰু আমাৰ গামোচাখন এয়া দেখিছেনে, একদম মানে ঘূৰি আছোঁ, আহিব মন যোৱা নাই জানেনে, একদম মানে যেন তাতেই থাকি যাম এনেকুৱা লাগিছে, মানে ইমান ভাল লাগিছে। ইফালে গৈছোঁ, ইফালে সেৱা জনাইছোঁ, সেইফালে জনাইছোঁ, তথাপিও মন ভৰা নাই। কিন্তু কি কৰিম আৰু, গ্ৰুপৰ মানুহখিনি কিছু বহুত সোনকালে গৈছিলে, তো সিহঁতসকলে সোনকালে হৈ গ'ল বাবে ফোন মাৰি আছে, আমিও যাব লাগে বোলে। তো আমিও যিমান জল্দি পাৰোঁ, যিমানখিনি পাৰোঁ সেৱা জনালোঁ, জনাই মেলি লাহে লাহে তাৰপৰা ওলোৱাৰ চেষ্টা কৰোঁ, কিন্তু মানে কি নাই, ওলাব পৰা নাই, মনটো তাতেই আছে। তাৰপিছত অকণমান সেৱা জনাই এয়া বাবাজী কেইজনমানক লগ পালোঁ, লগ পাই পূৰা ডম্বৰু বজালোঁ, তেওঁলোককো সেৱা জনাই মেলি আমি মন্দিৰৰ পৰা ওলাই আহিলোঁ। তো আজিৰ ভিডিঅ'টো ইমানেই, নেক্সট ভিডিঅ'ত আপোনালোকক আকৌ লগ পাম, আমি আহি থকাখিনি দেখুৱাম। আজিলৈ বাই বাই।